ৰংঘৰৰ বাকৰিত বিতৰ্কিত মন্তব্য কৰি মহাবিপদত ৰফিকুল ইছলাম। ৰফিকুলৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ জাতীয় জনগোষ্ঠীয় সংগঠন। ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান, অন্যথা শিৱসাগৰলৈ নি পিটন দিয়াৰ লগতে ঘুচামাৰি ৩২টা দাঁত ভাঙি দিয়াৰ হুংকাৰ যাদৱ গগৈ। ৰংঘৰৰ বাকৰিত বিতৰ্কিত মন্তব্য কৰি মহাবিপদত পৰিছে 108ৰ কৰ্মচাৰী ৰফিকুল ইছলাম। শিৱসাগৰৰ জাতীয় জনগোষ্ঠীয় সংগঠন জাঙুৰ খাই উঠিছে ৰফিকুলৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে। শিৱসাগৰৰ আৰক্ষী থানাত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ যুৱ সন্মিলনে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ৰফিকুল ইছলামৰ বিৰুদ্ধে। ৰফিকুল ইছলামক আটক কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনায় সংগঠনকেইটাই। তাৰ সমান্তৰালভাৱে শিৱসাগৰতে ৰফিকুলৰ বিৰুদ্ধে পৃথকে পৃথকে এজাহাৰ দাখিল কৰে অসমীয়া যুৱ মঞ্চই। তাৰ লগতে ৰফিকুল ইছলামৰ ভাবুকি প্ৰদানক ধিক্কাৰ প্ৰদান কৰাৰ লগতে অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ সংগঠনটোৰ। দীৰ্ঘ সময়ৰ পৰা জাতীয় সংগ্ৰামী সেনা অসমে অসমৰ বিভিন্ন পৰ্যায়ৰ মানুহৰ জীৱনৰ প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰা কাৰকসমূহ, যাক আমি মিয়া বুলি অভিহিত কৰিছোঁ, এই মিয়াসমূহক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খেদি পঠোৱাৰ ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। আৰু সমান্তৰালকৈ আমি দেখা পাইছোঁ একাংশ মিয়া বিৰোধী চক্ৰ, যিসকলে আচলতে মিয়াৰ দালাল বুলি যাক আমি অভিহিত কৰিছোঁ, তেওঁলোকে বিভিন্ন সময়ত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ সমান্তৰালকৈ অসমৰ খিলঞ্জীয়া মানুহক ভাবুকি দিয়াৰ উপক্ৰম হৈছে। আমি দেখি আহিছোঁ ইয়াৰ পূৰ্বে ইউনিছ তামুলীয়ে শিৱসাগৰৰ ৯৭ৰখীয়া সম্প্ৰীতিত বিনষ্ট কৰাৰ চেষ্টা কৰিছিলে। তাৰ পাছত শেহতীয়াকৈ আমাৰ অসমীয়াৰ স্বাভিমান ৰংঘৰৰ বাকৰিত এগৰাকী আচলতে মিয়াৰ দালাল, যিগৰাকীয়ে আমাৰ অসমীয়া জাতিটোক ধৰি তুচ্ছ তাচ্ছিল্য কৰিছে, অসমীয়া মানুহখিনিৰ মাজত আচলতে শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ যি ধৰণৰ চেষ্টা কৰিলে, তাক পুনৰবাৰ আমি জাতীয় সংগ্ৰামী সেনাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ইতিমধ্যে আমি ৰফিকুল ইছলাম নামৰ এই যিগৰাকী ব্যক্তি, যিগৰাকী মিয়াৰ দালাল, তেওঁ শিৱসাগৰলৈ আহি শিৱসাগৰৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে, শিৱসাগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি চেষ্টা কৰিছে, তাক আমি ধিক্কাৰ জনাইছোঁ। ইতিমধ্যে শিৱসাগৰ সদৰ থানাত আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰিছোঁ। শিৱসাগৰ প্ৰশাসনৰ লগতে অসমৰ প্ৰশাসনক আমি দাবী জনাইছোঁ, অনতি পলমে আজিৰ ভিতৰত এই কুলাংগাৰটোক ধৰাৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁৰ ওপৰত এনেধৰণৰ শাস্তিৰ বিধান কৰিব লাগে, যাতে অনাগত দিনত কেৱল ৰফিকুল ইছলাম বুলি নহয়, এনেধৰণৰ অপশক্তি, যি অপশক্তিয়ে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, অসমৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাই অসমৰ বাতাবৰণ নাইকিয়া কৰাৰ চেষ্টা কৰিছে, এওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনাই দাবী জনাইছোঁ। অন্যথা জাতীয় সংগ্ৰামী সেনাই যদি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়, তেনেহ'লে কিন্তু আমি কোনো কাৰণতে দায়বদ্ধ হৈ নাথাকিম। পুনৰবাৰ জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা সকলো মানুহ, যিসকলে আমাৰ এই সংগ্ৰামখন মষিমূৰ কৰাৰ লাগি আছে, অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ লাগি আছে, সকলো পক্ষকে আজি আপোনালোকৰ জৰিয়তে আমি পুনৰবাৰ সকিয়নি প্ৰদান কৰিছোঁ। আনহাতে ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে শিৱসাগৰলৈ পিটন দিয়াৰ লগতে ঘোচামাৰি ৩২টা দাঁত ভাঙি দিয়াৰ হুংকাৰ যাদৱ গগৈ। সেই ৰংঘৰত এজন ৰফিকুল ইছলাম নামৰ এজন মিয়া ব্যক্তিয়ে আহি আমাৰ য'ত ঐতিহাসিক আমাৰ ৰংঘৰত আৰু যিহেতু ঐতিহাসিক শিৱসাগৰত তেওঁ যি ভাবুকি প্ৰদানে যি বক্তব্য ৰাখিছে, আমি এই বক্তব্য আমি অসমীয়া যুৱ মঞ্চত ধিক্কাৰ জনাইছোঁ। আৰু আজি আমি ৰফিকুল ইছলামৰ নামত আমি এজাহাৰ দিবলৈ আহিছোঁ আজি শিৱসাগৰ সদৰ থানাত। এইটো কাৰণে দিবলৈ আহিছোঁ, যিহেতু আমাৰ শিৱসাগৰখন শান্তি সম্প্ৰীতি আৰু অসমীয়া জাতি ঐক্য, আৰু এই বৰঘৰত আহি তেওঁ ৰফিকুল ইছলামৰ নামৰ মিয়াজনে আজি আমাৰ অসমীয়া জাতিটোক লৈ তুচ্ছ তাচ্ছিল্য শব্দ কৈ তেওঁ আমাক মানে ধমকি দিছে, ভাবুকি দিছে। আৰু এই ৰফিকুল ইছলামক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি শিৱসাগৰ আৰক্ষীক লগতে অসম চৰকাৰক দাবী জনাইছোঁ। ২৪ ঘণ্টা সময় দিছোঁ। ২৪ ঘণ্টাৰ ভিতৰত যদি ৰফিকুল ইছলামক যদি গ্ৰেপ্তাৰ নকৰে, তেওঁৰ ঘৰ হৈছে বঙাইগাঁৱত, আমি বঙাইগাঁৱৰ পৰা তেওঁক ধৰি আনি গৰু পিটন দিম। কাৰণ য'ত আমি সম্প্ৰীতি, আজি শিৱসাগৰখন হিন্দু মুছলমান আমি এক হৈ আছোঁ, আমাৰ সম্প্ৰীতি হিচাপে আমি এনাজৰীডাল কেতিয়াও ভাগিবলৈ দিয়া নহ'ব। কোনোবাই যদি এজন ৰফিকুল নামৰ এজন মিয়াই আহি যদি আমাৰ ৰংঘৰত আহি যদি বক্তব্য ৰাখে, এনেকুৱা বক্তব্য আমি তেওঁক ঘোচা মাৰি ৩২টা দাঁত আমি হৰুৱাই দিম। আমি আজি অসমীয়া যুৱ মঞ্চ স্পষ্টভাৱে কৈছোঁ,
ৰফিকুল ইছলামক 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। যদি গ্ৰেপ্তাৰ নকৰে কিন্তু আমি নিজেই ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমি অসম চৰকাৰক দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীকো ক'ব বিচাৰিছোঁ, ৰফিকুল ইছলামক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আজি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।